এইবাৰ যিটো জনসমুদ্ৰ আৰু যিটো পৰিৱেশ দেখিছো আমাক সঁচাকৈ বৰ আপ্লুত কৰিছে। ইয়াত ভগৱত মাহাত্ম্যৰ কথা প্ৰকাশ কৰিবৰ কাৰণে, আধ্যাত্মিক চেতনাৰ উদ্বুদ্ধ হ'বৰ কাৰণে বিভিন্ন পৰিৱেশ ৰচনা কৰা হৈছে। এফালে পুতলা ৰাস, এফালে মৃন্ময় ৰাস, আনফালে জীৱন্ত ৰাস। এই গোটেইখিনি পৰিৱেশ আমাৰ হৃদয় অনুভূতি দুৱাৰখন গ'ল খাবই। সঁচা অৰ্থত ক'বলৈ গ'লে মানুহ তেতিয়াহে শ্ৰেষ্ঠ হ'ব যেতিয়া মানুহৰ বিবেকৰ বিচাৰ আৰম্ভ হ'ব, হৃদয় অনুভূতি দুৱাৰখন আৰু মানুহে সামূহিক প্ৰীতি প্ৰদৰ্শন কৰিব, তেতিয়াই নলবাৰী মাজুলী হয় ভাওনা মৃন্ময় সকলো লগ হৈ গৈছে। এইটো আমাৰ কাৰণে আচলতে ভাল খবৰ। আমি সেইকাৰণে এটা দৃষ্টান্তমূলক আদেশ বুলি কৈছো। আমি মাজুলীত যি কথা দেখি থাকো সেয়া আজি নলবাৰীত দেখা পাইছো। যেন নলবাৰীলৈ গুচি গৈছে, আকৌ মাজুলীলৈ গুচি গৈছে, নলবাৰী মাজুলী যে একেকাৰ হৈছে আমাৰ এই ভাৱ মনলৈ আহিছে। অৱশ্যে তাৰ মাজতে আধ্যাত্মিক চেতনাত আমি উদ্বুদ্ধ হ'বই লাগিব, তেতিয়াহে হয়তো আমি ৰাসৰ যিটো সাৰ্থকতা সেইটো অনুভৱ কৰিম। ৰাস বুলি ক'লে নলবাৰীত চিনাকি। হয় কেনেকুৱা লাগিছে আপোনাৰ? আমি বহুত ঠাইলৈ গৈছো, হাউলিলৈ গৈছো, পাঠশালালৈ গৈছো, বিভিন্ন ঠাইত ৰাস চাইছো। নলবাৰীত যিটো জনসমুদ্ৰ, আমি সেইকাৰণে ভাষণতে ই কুম্ভ মেলাৰ সদৃশ। আমি যেনেকৈ প্ৰয়াগৰ কুম্ভ মেলাৰ কাৰণে আমি এতিয়া বাউল হৈ আছো, য'ত কোটি কোটি মানুহ হয়, ইয়াত যেন তেনেকুৱা মানুহৰ পৰিবৰ ঘটিছে। আমি যেন ইয়াৰ কুম্ভ মেলাত স্নান কৰিছো, জনস্নাত হৈছো। নমস্কাৰ, মই কুমাৰ ভৱেশ। এনি ভাৰত 24-এ এটা ৰিয়েলিটি শ্ব'ৰ আয়োজন কৰিছে আৰু এই শ্ব'টিৰ নাম হ'ল জুবিনৰ গানে কি আনে। এনি ভাৰত 24লৈ মোৰ শুভকামনা থাকিল আৰু আপোনালোকক অনুৰোধ জনাইছোঁ এই অনুষ্ঠানটিলৈ আহক আৰু সহযোগিতা আগবঢ়াওক। ধন্যবাদ।